হেল্ল' এভৰিৱান সকলোৱে বাৰু ছামাৰ ভেকেশ্যনত কি কৰি আছে মই আহিলোঁ মোৰ মাৰ ঘৰত এয়া চাওকচোন চিত্ৰলেখা উদ্যান এইখন আছে তেজপুৰত এখন বহুত ঐতিহাসিক পুৰণা এটা প্লেচ হয় যোনটো আমাৰ গভৰ্ণমেণ্টে বিৰাট ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে এতিয়া মই মোৰ বাচ্চাক চিত্ৰলেখা উদ্যানত লৈ আহিলোঁ চিত্ৰলেখা উদ্যানক কোল পাৰ্ক বুলিও কোৱা হয় ইয়াতে ভিতৰত এইবোৰ কিছুমান ষ্টেচু বনাই থোৱা আছে যোনবোৰ বহুত ঐতিহাসিক হয় বহুত মানে ৰিলেটেড হয় আমাৰ ইতিহাসৰ লগত এয়া হ'ল বাচ্চাৰ প্লে কৰিবলৈ এক্টিভিটি বহুতবোৰ বনোৱা আছে স্লাইড ছুইং আৰু বিভিন্ন ধৰণৰ এক্টিভিটিজ যোনবোৰ বাচ্চাবিলাকে আহিলে বিৰাট ফূৰ্তি পায় খেলিব বিচাৰে সিহঁতে ইয়াতে এখন এৰোপ্লেনো ৰখা আছে এইটো বাচ্চাবিলাকে চাই খুব এনজয় কৰে আৰু ইয়াতে বহুতবিলাক এক্টিভিটিজ আছে যোনবোৰ বাচ্চাই খেলিবলৈ বিচাৰিয়ে থাকে আৰু এতিয়া ছামাৰ ভেকেশ্যনততো আৰু বেছিয়ে বিচাৰে সিহঁতে তো চবেই এবাৰ তেজপুৰত থকা এই চিত্ৰলেখা উদ্যানত আহিব পাৰে নিজৰ বাচ্চাক লৈ আৰু এয়া চাওকচোন চবফালে ইমান ধুনীয়াকৈ গছ গছনিৰে ভৰ্তি হৈ আছে পুৰা গ্ৰীনাৰী কৰি ৰাখিছে গোটেই পৰিৱেশটো ইয়াতে কিন্তু ৰ'দত আহিলেও পুৰা ছাঁ পৰি থাকে বহুত মানে আহিলে বিৰাট ভাল লাগে মনটো কাৰণ ভিতৰটো ইমান ধুনীয়াকৈ বতাহ বলি থাকে বা ইয়াতে যি ধুনীয়া আপোনাৰ ছাঁ পৰি থাকে কাৰণ বহুতবিলাক গছ গছনি আছে যোনটো ইয়াতে মানুহে বিন্দাছ গছৰ তলত ব'টিং কৰিব পাৰে ছুইং কৰিব পাৰে অকণো মানে প্ৰব্লেম নোহোৱাকৈ মানুহে বিৰাট ধুনীয়া এটা পৰিৱেশত ফ্ৰেছ এটা মাইণ্ডত তাৰ পৰা ওলাই আহিব পাৰি এয়া চাওকচোন কি মনোমোহা এটা দৃশ্য এয়া ব'টিং কৰি আছে মানুহবোৰে এয়া বাচ্চাবোৰে দৌৰা দৌৰি কৰি আছে আৰু এটা চিক্ৰেট কি জানেনে এই যে ৱালখন দেখা পাইছে তাৰ পৰা কিন্তু বাহিৰৰ পৰা আইচক্ৰীম বিক্ৰী কৰি আছে সকলোৱে আইচক্ৰীম খাই বৰ ভাল পাইছে যিহেতু বহুত গৰম হয় আমিও অকণমান আইচক্ৰীম খাই ল'লোঁ এয়া এখন মিনি ব্ৰিজ বনাই থৈছে তাৰ তলেদি এটা নিজৰা বৈ গৈছে আৰু এইবোৰ সৰু সৰু এনিমেলছ ৰাখিছে স্নেক হাউচ আছে ইয়াতে সোৱান কিছুমান ৰাখিছে এতিয়া আমি আহি গ'লোঁ বাম্পাৰ কাৰ চলাবলৈ অৰিজিনেল কাৰটো চলাবলৈ নাজানো যিহেতু সেইবাবে অকণমান বাম্পাৰ কাৰখন চলাই পেলাই ফূৰ্তি কৰিলোঁ এয়া চাওকচোন এক্সিডেণ্টেই হৈ গ'ল মোৰ গাড়ীখনৰ লগত মোৰ বাৰ গাড়ীখনত পূৰা খুন্দাই লাগি গ'ল আৰু এতিয়া আমি বাম্পাৰ কাৰখন চলাই খুব এনজয় কৰিলোঁ এয়া পূৰা হাঁহি ফূৰ্তিৰে বিৰাট ভাল লাগিলে এতিয়া বাম্পাৰ কাৰৰ ওচৰত এটা গেম জ'ন আছে বাচ্চাকেইটাই গেম জ'নত খেলিলে এতিয়া আমি গেমৰ পৰা ওলাই অকণমান বাহিৰৰ দৃশ্যবোৰ দেখাই দিছোঁ এই যে পাথৰবোৰ দেখা পাইছে এইবোৰ বহুত পুৰণি আমাৰ এটা হিষ্টৰিকেল ষ্ট'ন হয়